জাজিমুখৰ হাইস্কুলত এবছৰ ধৰি নাই অংক শিক্ষক। চিন্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। অসম চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা প্ৰেৰণা আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগাব সঁচা, কিন্তু এই আঁচনিৰ পৰা গুণগত শিক্ষা লাভ কৰিবনে ছাত্ৰ ছাত্ৰীয়ে? টিয়ক সমষ্টিৰ বান বিধ্বস্ত অঞ্চল জাজিমুখৰ লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক আৰু স্থানীয় সচেতন লোকে এই প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰলৈ। কিয়নো 182গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়খনৰ 11টা শ্ৰেণীত মাত্ৰ 5জন শিক্ষকে দীৰ্ঘদিন ধৰি শিক্ষাদান কৰি আহিছে। ফলত বিদ্যালয়খনৰ শিক্ষাৰ মান নিম্নগামী হ'ব ধৰিছে। ইতিমধ্যে বিষয়টো সম্পৰ্কে যোৰহাট জিলা শিক্ষা বিষয়াক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো পিছপৰা এই অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা এবাৰো হৃদয়ংগম কৰা নাই শিক্ষা বিষয়াগৰাকীয়ে। হাইস্কুল এখনত যদি 3জন, আমাৰ জাজিমুখ পঞ্চায়তৰ আটাইতকৈ শিক্ষা গ্ৰহণ বুলি যদি কওঁ আমি, এই হাইস্কুল হিচাপে এইখনেই আছে। গতিকে লৈ পেলাই হাইস্কুলখনত যদি 3জনেই যদি শিক্ষক থাকে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ শিক্ষিত হ'ব? আৰু ৰিচেণ্টলি আপুনি শুনি মানে এনেকুৱা দুখ লগা কথা যে আজি এটা বছৰ হৈ গ'ল, ইয়াত মেথছৰ টিচাৰ নাই, অংক টিচাৰটো যেতিয়া নাথাকে, আৰু এই বছৰে আপোনাৰ মেট্ৰিকৰ ফাইনেল দিবলগীয়া যিসকল ল'ৰা ছোৱালী আছে, তেওঁবিলাকে কেনেকৈ পৰীক্ষা দিব? যদি এইখন স্কুলত যদি শিক্ষকেই নাথাকে, তেতিয়া স্কুলখন বন্ধ কৰি দিয়াই ভাল। শিক্ষা বিভাগ তেনেকৈ চলে নেকি? জানিব পৰা মতে বিদ্যালয়খনত মুঠ 8জন শিক্ষকৰ এজন বিজ্ঞান শিক্ষক এবছৰ পূৰ্বে BEdত নামভৰ্তি কৰাৰ বাবে অনুপস্থিত। বাকী 7জনৰ 2জন শিক্ষকক শেহতীয়াকৈ জিলা নিৰ্বাচনী বিষয়াই দিলে BLৰ দায়িত্ব। অৱশিষ্ট থাকিল 5জন শিক্ষক। সম্প্ৰতি 5জন শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে 11টা শ্ৰেণীত। ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। তেনে প্ৰেক্ষাপটত পৰ্যাপ্ত শিক্ষক, পৰ্যাপ্ত শিক্ষা অবিহনে কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব শিক্ষাৰ্থীসকল? লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ত 10টা ক্লাছ আছে, আপোনাৰ LP টু হাই লেভেললৈকে। তাত হাই লেভেলত মাত্ৰ 3জন শিক্ষক আছে, LP লেভেলত আপোনাৰ এজন। গতিকে এইকেইজন শিক্ষকে 10টা ক্লাছ কেনেকৈ সম্পূৰ্ণ কৰিব? হয়তো জাজিমুখ গাঁও পঞ্চায়তৰ এইখনেই উচ্চ মাধ্যমিক বিদ্যালয়, য'ত নেকি ল'ৰা ছোৱালী যদি পঢ়িবলগীয়া হয়, জাজিমুখলৈকে 8-9 কিলোমিটাৰ দূৰত্বত যাবলগীয়া হয়, দিখমুখত পঢ়িবলগীয়া হয়, এনেকুৱা এটা পৰিস্থিতিত আছে। গতিকে মই ইয়াৰ যোগেদি অসম চৰকাৰক আহ্বান জনাইছোঁ, তৎকালীনভাৱে ইয়াত শিক্ষক ব্যৱস্থা নিযুক্তিৰ ব্যৱস্থা কৰক, অন্যথা আমি ইয়াত বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। 11টা শ্ৰেণীকোঠাত একে সময়তে 11জন শিক্ষক থাকিব লাগে। তেনেস্থলত 5জন শিক্ষকে 5টা শ্ৰেণীকোঠাত পাঠদানত ব্যস্ত থাকিলে বাকী 6টা শ্ৰেণী শিক্ষক অবিহনে থাকে, ফলত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে স্থানীয় জাজিমুখ শৈক্ষিক বিকাশ মঞ্চৰ যোগেদি এজন শিক্ষিত যুৱকক নিয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলক অংকৰ পাঠদান কৰোৱা হৈছে। বান আৰু ভৌগোলিক দৃষ্টিৰে পিছপৰা এই অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ শিক্ষা বিভাগৰ উদাসীনতা অতি পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে। টিয়কৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ ৰিপৰ্ট, NK TV।